সাগৰৰ ভিউ চাইছে ধুনীয়াকৈ গৈ থাকাহে কথা আৰু ইয়াত। হেল্ল' গুড মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল বাৰু। এণ্ড ৱেলকাম টু মাই আনাডাৰ ব্লগ। তো ব্লগ হৈ গ'লে একদম পূৰা আন্দামানৰ পৰা একদম সাগৰৰ পাৰে পাৰে। ইয়াত যেতিয়া ওলাই অহা যায় একদম সাগৰৰ পাৰে পাৰে গাড়ীবোৰ আহে, খুব বেছিয়ে ভাল লাগে। চ' মৰ্ণিং উঠিলোঁ, এতিয়া সময় হ'ল 6:25 হৈছে। তো 6:25 উঠাৰ কাৰণটো হ'ল মানে আজি গৈ আছোঁ স্বৰাজদ্বীপ আইলেণ্ড, যিটো আগতে আছিলে হেভলক। তো এতিয়া নাম পৰিছে স্বৰাজদ্বীপ। তো আমি স্বৰাজদ্বীপ আইলেণ্ড যাম, তাৰ কাৰণে আহি আছোঁ মানে শ্বিপলৈ। তো আমাৰ শ্বিপ হৈছে নটিকা, এইটো প্ৰাইভেট হয়। নটিকা আৰু ক্ৰুজ এইবিলাক প্ৰাইভেট হয়, তো গভৰ্ণমেণ্ট কৰা নাই আৰু প্ৰাইভেট। আহি আছোঁ আমি। আজি যাম হেভলক আইলেণ্ড, তাৰপাছত নীল আইলেণ্ড, আকৌ নীল আইলেণ্ডৰ পৰা ৰিটাৰ্ণ পৰ্ট ব্লেয়াৰ। তো আমাৰ গোটেই এই তিনিটা মানে টিকেটটো কৰি ল'লোঁ আৰু যাওঁতে লাগিব প্ৰায় 1.5 ঘণ্টা সময়। তো 1.5 ঘণ্টাত পাই যাম আমি হেভলক স্বৰাজদ্বীপ আইলেণ্ড। আৰু আমাৰ পাৰ পাৰ্চন পৰিছে 5200কৈ। তো আমাৰ টোটেল হৈছে 26,000। তো এতিয়া গৈ আছোঁ, আপোনালোকক দেখাম, আপোনালোকক লগ পাই থাকিম, চাই থাকিব আপোনালোকেও শেষৰলৈকে আজিৰ ভিডিঅ'টো। এয়া হৈ গ'ল নটিকাৰ আমাৰ টিকেট। এয়া লাগেজ চেক ইন হ'ব। এতিয়া আছোঁ আমি ৱেটিঙত বহি পিনে, সদায় চবে বহি আছে আৰু মানুহবিলাক, যাবলগীয়া মানুহবিলাক। যাম আৰু আজি মজা লাগিব, ক্ৰুজত যোৱা নিচিনাই হ'ব নটিকাৰ। যাম। নটিকা আমি এইখনতে এতিয়া উঠি যাম আৰু। কেনেকুৱা লাগিছে বেটা? ৰিচান বেটা ভাল লাগিছে, মজা আৰু। আমি এতিয়া বহি ল'লোঁ শ্বিপত, এয়া নটিকা। তো মানে এইবিলাক চব বস্তু ইয়াতে আহি হোটেল এনেকৈ কৰিলে গোটেইখিনি তেখেতসকলে গাইড কৰি দিয়ে, তেনেকৈ কৰাৰ নিচিনা হৈ গৈছে। এইখন হৈ গ'ল মাক্ৰুজ গ'ল। তো এয়া নটিকা আৰু গভৰ্ণমেণ্ট ফেৰীকেইটাৰ নামটো বাৰু নাজানো। ইমান ডাঙৰ ডাঙৰ শ্বিপবিলাক আছে, এখন গৈ আছে, আহি আছে চাগে এখন। 7:30ত পূৰা আমাৰ মানে জাৰ্ণি ষ্টাৰ্ট। তো জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। এয়া ধুনীয়াকৈ সাগৰৰ নীলা পানীৰ মাজেৰে গৈ আছে শ্বিপখন। একদম টাইমৰ পৰা পাক্কা, একদম মজাকৈ, একদম যিমান টাইম দিছে 7:30তে একদম ষ্টাৰ্ট হৈছে। মজা লাগিছে আৰু ধুনীয়া স্পীড আছে। আমি 1.5 ঘণ্টাত পাই যামগৈ স্বৰাজদ্বীপ আইলেণ্ড। একদম টাইমৰ পাক্কা আৰু কি স্পীড গৈছে নহয়, ইমান মজা লাগিছে। তো আন্দামান আহিলে এইবিলাক এক্সপিৰিয়েঞ্চটো মানে বেলেগ বেলেগ হয়। তো ভাল লাগিব আপোনালোকৰ, যদি আহিম বুলি ভাবি আছে আহিব, আৰু যদি আহিম বুলি ভবা নাই এবাৰ আহিবলৈ ট্ৰাই কৰিব, ভাল পাব। ইমান নাৰিকল গছ বা গোটেই দ্বীপটোৱে মানে নাৰিকলে, নাৰিকল আছে দেই ইয়াত। স্পীড চাওক, স্পীড ফালি ফালি গৈছে একদম ডাঙৰ শ্বিপটো। মজা। কেনেকুৱা লাগিছে কোৱাচোন? হা মজা লাগিছে। মনো ৰিচান বৰ স্পীড গৈ আহে না, কি স্পীড গৈছে।
কৈ দিয়াচোন দেহা কি আছিলে বেছি গেমাৰ বহুত ডাঙৰ ইউটিউবাৰ হয় তেখেতো আহিছে আৰু ৱাইফৰ লগত তো সৰু বাবু একদম দেখি মই বাৰু চিনি নাপাওঁ কাৰণ সিহঁতে গেম খেলাৰ কাৰণে চিনি পায় তো তেখেতৰ লগত মজাকৈ সৰু বাবুৱে ভিডিঅ' কৰি ল'লে ন ভিডিঅ'টো মই দি দিম দিয়া আৰু ফটো মাৰি ল'লে সৰু বাবু মানে বহুত ভাল লাগিছে যেতিয়া পৰা দেখা পাইছে মোক কৈছে মায়ে বেছি Hello guys, we are our little champ subscriber here. We would like to remind you to check your jellyfish man jellyfish এইখিনি বেয়া ডেঞ্জাৰ পানী হ'ব আৰু একদম এতিয়া শিপৰ পৰা নামিলোঁ এতিয়া আমি যাম হোটেল বহুত ভাল লাগিলে বহুত মানে এটা ধুনীয়া এক্সপিৰিয়েঞ্চ মানে হ'ল আৰু ইয়াতে আৰু ইমান বেছি মানুহ নহয় বহুত বেছি টুৰিষ্ট আহে কিন্তু দেই বহুত ধুনীয়া গৈ আছোঁ এতিয়া হোটেল হোটেল পাই গ'লি নি আমি থাকিম এইখনতে হানিমুন বিচ ৰিজৰ্ট চাৰিওফালে তামোলৰ বাগান ইয়াত মানে বছৰটোৱে মানে তামোল লাগে আম লাগে আৰু একদম পুৰা বছৰ আম তামোল আৰু ভালে লাগিছে আহি দেই পুৰা নাৰিকলৰ বাগানে বাগান তামোল নাৰিকল মানে কিছু আছে আৰু হোটেলখন বোলে বেটাহঁতৰ ভাল নালাগিলে চ' আমি সেইখন হোটেলৰ পৰা এতিয়া ওলাই গুচি আহিলোঁ এনেই সোমাই ভালে লাগিছিলে কিন্তু ৰুমকেইটা ইমানো ঠিক লগা নাই সেইকাৰণে তোমালোকৰ বেছি আৰু তোমালোকৰ ভাল লগা নাই বুলি কোৱা কাৰণে পাপাই মানে এতিয়া মনটো নাই আৰু চ' বেলেগ এখন হোটেললৈ বুলি আকৌ আমি গুচি আহিছোঁ আমাৰ হৈ থাকে মাজে মাজে এনেকুৱা ধৰণৰ ইনচিডেণ্ট বেটাহঁতে ভালটো হ'লে ভাল পায় অকণমান কিবা এটা হ'লে সিহঁতে আৰু নোৱাৰে আৰু সেইকাৰণে আকৌ ভালকৈ পঢ়ি যাতে তোমালোকে এইখিনি বস্তু সদায় আৰু ভালদৰে কেৰি কৰিব পৰা সেইটো ট্ৰাই কৰিবা আমি বাৰু আমাৰ মানে আমি এটা ভাবোঁ যে ল'ৰাকেইটাৰ ভাল হওক ল'ৰাকেইটাই মানে ভালকৈ থাকক কিন্তু সিহঁতি পাৰিব লাগিব হয় নাই সেইটো পাৰিবা নাই পিছত সেইটোৱে মেইন তো এতিয়া বেলেগ এখন হোটেললৈ বুলি আহিছোঁ চাওঁ সেইখন কেনেকুৱা কি এতিয়া ইয়াতে চাই লওঁ আমি হোটেল লেমন গ্ৰাছ তো আমি ইয়াতে ষ্টে কৰিম এতিয়া আমলেট আৰু এইফালে মজাকৈ চিকেন মেগী খাই ল'ম এতিয়া লোৱা তুমিও খাবা আমি ব্ৰেকফাষ্ট কৰাৰ পিছতে এতিয়া ৰুমলৈ বুলি গৈছোঁ কাৰণ ৰুম মানে ক্লিন আপ হোৱা নাছিলে ভালদৰে চ' এতিয়াহে আহি আছোঁ এইটো মনুগুটি সৰু বাবু ডাঙৰ বাবু আৰু সেইটো আমাৰ এইটো হৈ গ'ল আজিৰ ৰুমটো তো ঠিকে আছে এইফালে হৈ গ'ল বাথৰুমটো বহুত ধুনীয়া আহল বহল ডাঙৰ আৰু একদম ঠিকে আছে ভালে আৰু সৰু বাবু সৰু বাবু এইটো তোমালোকৰ ৰুম নেকি কেনেকুৱা লাগিছে ৰুমটো ভাল লাগিছে নাই এইটো হা ভাল লগা নাই মজা নেকি ইমান ভাল লাগিছে এইটো পুতা আমাৰ ইয়াতে দুটা ৰুম লৈ ল'লোঁ এটা সৰু বাবুহঁতৰ এটা আমাৰ মানে ডাবুল বেড নহ'লেতো নোৱাৰে ন এটা বিছনাত আমাৰ 5টা মানুহ যিহেতুকে ভালে লাগিছে কিন্তু বেয়া নহয় ৰুমটো ঠিকে কি আৰু চেম সৰু বাবুৱে বান্দৰ হৈ আছে নি গছত উঠি হে বেছি দূৰত নাযাবা বেটা আহা কেনেকুৱা লাগিছে সৰু বাবু এতিয়া হোটেলৰ ৰুমৰ পৰা একদম সাগৰত মজা আৰু একদম
বেছি দূৰত নাযাবা বোলো গোটেই কেনেকুৱা মজা মজা হা ভাল লাগিছে মজা আগত গা ধুই আছো মজাকে বঢ়িয়া গোটেই একদম চোলা তোলা খুলি লৈছো আৰু ন ফটো মাৰিবি মনো গোটেই সাগৰত সাঁতুৰি মজা সাগৰ প্ৰথম দেখি হেল্ল' এভৰিৱান একদম আজি ৰাতিপুৱা প্ৰায় মানে 5টাৰ পৰা আৰম্ভ কৰি দিনটো এনেকৈ ষ্টাৰ্ট হৈ আছে ৰাতিপুৱা আছিলোঁ পৰ্ট ব্লেয়াৰৰ পৰা এতিয়া আহি পালোঁ হেভলক আইলেণ্ড যিটো এতিয়া স্বৰাজদ্বীপ আইলেণ্ড নাম দিছে তো হেভলক আইলেণ্ডত আহি পাই নটিকা ক্ৰুজত আহিলোঁ খুব বেছি ভাল লাগিলে আৰু আহি সেয়া এতিয়া ৰিচৰ্ট এখন ল'লোঁ ইয়াত এখনতো বহুত ধুনীয়া লাগিছে একদম ইফালে গৈ বিচ ছাইড তো মজাকৈ আমি গোটেইকেইটা একদম পূৰা গা পা ধুলোঁ সাগৰত আহি আকৌ ৰুমতো ধুবই লাগিব সাগৰৰ পানী যিমানে গা নুধুৱক লাগে ৰুমত আহি সেয়া গা পা ধুই এতিয়া অকণমান এনেই বহি আছোঁ আৰু মোৰ যিহেতু চুলিখিনি ধুই দিছিলোঁ অকণমান শুকাওক বুলি সেয়া বাহিৰত বহি আছোঁ চুলিখিনি পটককৈ নুশুকায় কিন্তু ড্ৰাই মাৰি ইমান ভাল নাপাওঁ চ' বাকী যি কি নহওক আজি খুব ভাল লাগিছে আজি বিশেষ তেনেকুৱা আপোনালোকৰ লগত আৰু বেছি শ্বেয়াৰ নকৰোঁ কাৰণ ভিডিঅ' বহুত দীঘল হৈ যাব এতিয়া নাজানো প্ৰগ্ৰেম কি হয় জাষ্ট হোটেল আহি খোৱা বোৱা অকণমান কৰি ল'লোঁ ভোক লাগিছিলে ব্ৰেকফাষ্ট কৰিলোঁ কৰি এতিয়া মানে অকণমান গা পা ধুই সাগৰৰ পাৰত সেয়া বহিছোঁ আৰু অকণমান সময় বহাৰ পিছত অকণমান খোৱা বোৱা হ'ব আকৌ লাঞ্চ কৰাৰ পিছত ক'ৰবাত যোৱা হ'লে যাম আৰু যদি নাযাওঁ নেক্সট ডে কাইলৈ যাম তো আপোনালোকে চাই থাকিব মোৰ চেনেলটো যোন ফুড এণ্ড ট্ৰেভেল এইকেইদিন মই আন্দামানৰ ব্লগে দি থাকিম আপোনালোকক তো আন্দামানখন আপোনালোকে পাৰ ডে চাই থাকিলে আপোনালোকে আন্দামানত কি আছে মই ক'ত গৈছোঁ বস্তুখিনি গোটেইখিনি গম পাব বা দেখা পাব তাকে ভাল লাগে আন্দামান খুব ধুনীয়াই হয় তো আপোনালোকেও কেতিয়াবা আহিব পাৰে তো তেনেকুৱাই আৰু বাকী যি কি নহওক এতিয়ালৈ বাই বাই অন্য এটা ভিডিঅ'ত আকৌ লগ পাম যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এটা কৰিব আৰু মোৰ চেনেলটো চাবৰ কাৰণে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াহ'লে বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল